মই ধন্যবাদ জনাইছোঁ। 2000 চনত ব্ৰাইট ষ্টাৰ একাডেমি কেইজনমান শিক্ষানুৰাগী ব্যক্তিৰ প্ৰচেষ্টাত এই শান্তিপুৰত প্ৰতিষ্ঠা হৈছিল এটা মহেন্দ্ৰক্ষণত, আৰু সেই দিন ধৰি বৰ্তমানলৈ আজি 25 বছৰ আমাৰ সোণালী জয়ন্তী বৰ্ষ। এই 25 বছৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলে 100% নম্বৰেৰে উত্তীৰ্ণ হৈ আমাক যি উৎসাহিত কৰিলে আৰু নলবাৰী ৰাইজৰ মাজত যি উৎসাহ উদ্দীপনা দেখিছোঁ তাৰ কাৰণে মই আটাইকে ধন্যবাদ জনাইছোঁ। আৰু এই ক্ষেত্ৰত আমাক সহযোগ কৰিছে আমাৰ এই অনুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক, কৰ্মচাৰী আৰু আমাক মাজত থকা উপদেষ্টা হিচাপে আমাৰ যি গণ্যমান্য ব্যক্তিসকল, তেখেতসকলে আমাক যি অনুপ্ৰেৰণা যোগালে তাৰ কাৰণে আটাইকে মই ধন্যবাদ জনাইছোঁ। আমি 2000 চনৰ পৰাই এতিয়ালৈ নিৰবিচ্ছিন্নভাৱে শিক্ষাৰ যি মানদণ্ড আৰু মানদণ্ডৰ লগতে শিক্ষাৰ লগত আনুষংগিক যিবিলাক কথা, সেই কথাবিলাকৰ ক্ষেত্ৰত আমি বেছি গুৰুত্ব দিওঁ। আৰু এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে যি পাৰদৰ্শিতা দেখুৱালে, আটাই ছাত্ৰ ছাত্ৰীক মই মোৰ ফালৰ পৰা মৰম আৰু আন্তৰিকতা জ্ঞাপন কৰিছোঁ, যাতে এই ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে আৰু ইয়াতকৈ বেছি উন্নত ফলাফল দেখুৱাবলৈ সক্ষম হয়। তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। লগতে এই ক্ষেত্ৰত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে যি ভূমিকা গ্ৰহণ কৰে, ছাত্ৰ ছাত্ৰীৰ ঘৰৰ গৈ হ'লেও শিক্ষাদান কৰে। তাৰোপৰি এইবাৰ আমাৰ কেইবাজন ছাত্ৰ ছাত্ৰীয়ে তৃতীয় বিভাগ বা দ্বিতীয় বিভাগত থকা মেট্ৰিকত দ্বিতীয় বিভাগত থকা বা তৃতীয় বিভাগত থকা ছাত্ৰ ছাত্ৰীয়ে চূড়ান্ত বৰ্ষত, উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত ষ্টাৰ মাৰ্ক ফাৰ্ষ্ট ডিভিজন কেইবাজন ছাত্ৰ ছাত্ৰীয়ে পাবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত আমি গৌৰৱেৰে ক'ব পাৰোঁ যে আমাৰ এই ছাত্ৰ ছাত্ৰীসকল আমাৰ এই ব্ৰাইট ষ্টাৰত পঢ়িলে, ব্ৰাইট ষ্টাৰৰ যি মৰম স্নেহেৰে শিক্ষাগুৰুসকলে অধ্যয়ন কৰায়, তাৰ কাৰণে আমি আটাই ছাত্ৰ ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতে যাতে আমি আৰু ইয়াতকৈ উন্নত ফলাফল দেখুৱাবলৈ সক্ষম হওঁ, তাৰ কাৰণে আমাক অভিভাৱক, শুভাকাংক্ষী আৰু শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলে সহায় কৰে। আৰু এই অনুষ্ঠানত এটাই বিশেষত্ব যে ইয়াত ছাত্ৰ ছাত্ৰীসকলে ডিচিপ্লিনত আহি আৰু লগতে আমাৰ যি গুটখা, মোবাইল ফোন এইবিলাক আমি পৰিহাৰ কৰোঁ, যাতে ছাত্ৰ ছাত্ৰীসকলে সুশৃংখলভাৱে অধ্যয়ন কৰিব পাৰে। এটা শৃংখলাবদ্ধতাৰ মাজত আমি সদায় এই অনুষ্ঠানটো জীয়াই ৰাখিবলৈ বিচাৰোঁ। মই আটাইকে ধন্যবাদ জনাই মোৰ আজি এই অনুষ্ঠানত, অৰ্থাৎ এই অনুষ্ঠানৰ এই ফলাফলত আমি বহুত আনন্দ অনুভৱ কৰিছোঁ।